এই নহয় আজিও বন্ধৰ দিন বুলি দুপৰীয়া নিৰামিষ ভাতকে খোৱাবা নি ৰবা কিবা এটা বনাম কি কিবা এটা বনাবা এতিয়া নকওঁ সময়ত গম পাবা আচ্ছা যোৱাটো বন্ধৰ দুপৰীয়া এক থলুৱা অসমীয়া খাদ্য বনাই খোৱালো কাৰণে আজি তেনেকৈ খুৱাম নেকি সুধিছিলে আচলতে বন্ধৰ দিনৰ দুপৰীয়া সাজ বৰ আৰামছে খাই যে সেই কাৰণে মাছ মাংস অকণ নহলে মনত বৰ বেয়া পায় কথাটো যিহেতু মই জানো সেই কাৰণে মই এক সাৰপ্ৰাইজ দিম বুলি একো নকৈ আজি দুপৰীয়াৰ কাৰণে চিকেনৰ এটা স্পেশাল আইটেম ৰেডি কৰিছো পালেঙৰ সৈতে ৰন্ধা চিকেন পালেং শাক নতুনকৈ ওলাইছে যে সেইকাৰণে পটককৈ সিজি গ'ল চিকেনখিনি কালিয়ে আনি মেৰিনেট কৰি গোটেই ৰাতি ফ্ৰিজত থৈছোঁ যাতে মাংসখিনিৰ ভিতৰত মছলাখিনি ভালদৰে সোমাই পৰে বহুতে আকৌ চিকেনখিনি ফ্ৰাই কৰাৰ পিছতহে পালেংখিনি দিয়ে মই আকৌ পালেংখিনি সিজোৱাৰ পিছতহে চিকেনখিনি দিছোঁ অৱশ্যে চবৰে বনোৱাৰ প্ৰচেছবোৰ অলপ বেলেগ বেলেগ হয়েই মাংসখিনি ফ্ৰাই কৰি থাকোঁতেই এয়া মই এক্সট্ৰা পানী অকণো দিয়াই নাই সময়ত খালি প্ৰয়োজন অনুসৰি মা মছলাখিনিহে দিছোঁ আৰু এটা সময়ত ডাঠ গ্ৰেভিৰ সৈতে মোৰ পালক চিকেনখিনি সাজু হৈ উঠিল এতিয়া গ্ৰেভিখিনি অলপ পানী ঢালি অকণমান পাতল কৰি দিলোঁ যিহেতু ল'ৰা ছোৱালীকেইটাই চিকেনৰ কাৰী খাব বিচাৰে একেবাৰে শেষত তাত কেইটামান ইলাচিও দিলোঁ আৰু আল্টিমেটলি মই এতিয়া সাৰ্ভ কৰিব পৰাকৈ মোৰ পালেক চিকেন কাৰী ৰেডি এতিয়া লাহেকৈ সাৰ্ভ কৰিম মোৰ হিডেন প্ৰিপাৰেশ্যন জিৰা ৰাইচৰ লগত আৰু এট লাষ্ট এওঁলোকক মই লাঞ্চ খাবলৈ আহিবলৈ ক'লোঁ এওঁ আকৌ খাই ভাল পালে ক'বলৈ নাপাহৰে দেই वाह क्या स्वाद है नाइस प्रिपरेशन थैंक यू মনটো ভাল লাগিল যিটো প্ৰিপাৰেশ্যন কৰিছিলোঁ সকলোৱে অন্তত খাই ভাল পালে এনেকৈ আপোনালোকৰ ওচৰলৈ আগলৈ আহি থাকিবলৈ চেষ্টা কৰিম যদি আগৰ দৰেই আপোনালোকে এনকাৰেজ কৰি থাকে বাই বাই